সংগ্ৰহালয় আৰু প্ৰত্নতাত্ত্বিক সমাজ বকু আৰু সাহিত্য বিকাশ গোষ্ঠী কামৰূপৰ উদ্যোগত অমৃতকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। দেওবাৰে বকুৰ ডাক্তৰ শৰৎ চন্দ্ৰ ৰাভাৰ চৌতালত অনুষ্ঠিত হয় সংগ্ৰহালয় আৰু প্ৰত্নতাত্ত্বিক সমাজ বকুৰ সাহিত্য বিকাশ গোষ্ঠী কামৰূপৰ উদ্যোগত অমৃতকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হিচাপে পোনপ্ৰথমে অমৃতকণ্ঠ হিয়াৰ আমোদ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বন্তি প্ৰজ্বলন কৰে ডাক্তৰ শৰৎ চন্দ্ৰ ৰাভাদেৱে, লগতে উপস্থিত থকা আটাইসকল ব্যক্তিয়ে। এই অনুষ্ঠানত এখনি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে ডাক্তৰ শৰৎ চন্দ্ৰ ৰাভাদেৱে, লগতে সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ডক্টৰ অনিল বৰা, ডক্টৰ দিলীপ কলিতা, ডক্টৰ দেৱকান্ত ৰামচিয়াৰী, অৰূপ দাস প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি। সংগ্ৰহালয় আৰু প্ৰত্নতাত্ত্বিক সমাজ বকু আৰু সাহিত্য বিকাশ গোষ্ঠী কামৰূপৰ উদ্যোগত অমৃতকণ্ঠ জুবিন গাৰ্গলৈ আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন গীত মাত, কবিতা আদি পৰিৱেশন কৰা হয়। ইয়াৰ লগতে দুখনকৈ গল্পপুথি সৰ্বেশ্বৰ কলিতাৰ মা আৰু বড়ো চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন উন্মোচন কৰা হয়। লগতে কথা সুৰ বিপুল ৰাভা আৰু গীতিকা ৰাভা বড়োৰ কণ্ঠত তুমি আহিবা আহিবা বুলি অসমীয়া আধুনিক গীত মুকলি কৰা হয়। লগতে এই অনুষ্ঠানতে সংগ্ৰহালয় আৰু প্ৰত্নতাত্ত্বিক সমাজ বকু তৰফৰ পৰা শুক্লেশ্বৰ বড়োলৈ বীৰ সন্দেহ ডাকুৱা বঁটা প্ৰদান কৰা হয়। ইয়াত আমি প্ৰথম আৰম্ভ কৰিছিলোঁ শীতৰ পৰা। আমি শীতকালত আমি অনুষ্ঠানটো পাতিছিলোঁ আৰু ভূপেন হাজৰিকাৰ সেই বিখ্যাত গীতটোৰে আমি আৰম্ভ কৰিছিলোঁ শীতৰে সেমেকা। আৰু শীতৰে সেমেকা ৰাতি সেমেকা হিচাপে আমি কৰিছিলোঁ। জুই ডাঙৰ তাৰে চাৰিওফালে পৰি মানে প্ৰাকৃতিকভাৱে যিটো আমাৰ পুৰণা মানে কেৰাচিন তেলৰ বঁটা লগাই পেলাই আমি কোনো মানে ইলেক্ট্ৰিচিটি ব্যৱস্থা নকৰাকৈ, কোনো মাইক চাইক ব্যৱস্থা নকৰাকৈ নেচাৰেল এটা পৰিৱেশত আমি সেইটো কৰিছোঁ। পাহাৰৰ তাতে পাহাৰৰ তাতে আমাৰ এই ঘৰত নহয়, আমি তেতিয়া কৰিছিলোঁ। কিন্তু আমি কেইবাবছৰো চলোৱাৰ পিছত যেতিয়া দেখিলে আমাৰ বেছিভাগ মানুহ আহে আমাৰ বয়সস্থ মানুহ, ডেকা ল'ৰাখিনিও থাকে, কিন্তু বয়সস্থ মানুহখিনি এই ঠাণ্ডাত অলপ কষ্ট পাই থাকে। তেখেতসকলৰ আপত্তি আমি লাষ্টত আমি শৰৎকাললৈ লৈ আহিছিলোঁ। শৰৎকালত আনিলেও আমি তেতিয়া আমি কৰিছিলোঁ কি শাৰদীয় জনাগত এনে এই বুলি আমি আৰম্ভ কৰিছিলোঁ। সন্ধিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ জনাগত এটা স্বৰ্গীয় পৰিৱেশত গীত মাত কবিতা এই ধৰণৰ এটা অনুষ্ঠান আমি সেইটো লাহে লাহে যেতিয়া ৰাতি আমাৰ মানুহবিলাকে আহাত কষ্ট পালে তেতিয়া আমি দিনৰ ভাগত আৰু এতিয়া দিনতে কৰি আমি দিনৰ ভাগত এটা শৰতৰ এদিন এইটো হ'ল পৰিচয়। এইটো আমাৰ আজি এইটো 17 বছৰ মানে 17 নাম্বাৰ এইটো। সেই হিচাপে আজি আমি ইয়াতে অনুষ্ঠান কৰিছোঁ। যদিও আমি ভাবিছিলোঁ কম সংখ্যক মানুহ ইয়াত এতিয়াও আমাৰ পাৰ্টিচিপেণ্ট প্ৰায় 50% আছে, 50% আছে। গতিকে ৰাতি নহওঁতে আমি শেষ কৰিব ট্ৰাই কৰিছোঁ, কিন্তু বোধহয় অলপ ৰাতি হ'বই। যাই হওক, মানুহৰ এই যিটো আগ্ৰহ আৰু তাতে এইবাৰ মানে জুবিন গাৰ্গৰ যিটো পোৱাৰ পাছত বিশেষ আকৰ্ষণ আমি দেখিবলৈ পালোঁ আজি। কাৰণে মানুহবিলাক আজি আহিছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ যে ইয়াত আমাৰ মানুহবিলাকো আছে, যিটো আমাৰ একেবাৰে হোৱাৰ পৰা আৰম্ভ কৰি ডেকা ল'ৰাবিলাকো আহিছে, মহিলাসকলো আহিছে। সকলোকে ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়তো এই ঘৰটোৰে আমাৰ ন্যায়টো পাবই লাগিব। এইটো সাধাৰণ ৰাইজ, অসমৰ মানুহ, ডেকা চামকে ধৰি আমি সকলোৱেতো বিচাৰিছোঁ। কিন্তু বৰ্তমানৰ যিটো চৰকাৰে যিবিলাক ধৰক বেকভানো বুলি মই ক'ব বিচাৰিছোঁ, বেকভানা কৰিছে, এইটোৰ ফলত এটা ৰাজনৈতিক সুবিধা ল'বৰ কাৰণে সকলোৱে সুযোগটো পাইছে। আজি শাসক দলেও তেওঁলোকে কি কৰিব কৈছে আমি নাজানো, বা বিৰোধী দলে কি কৰিব বিচাৰিছে। কিন্তু আচল কথা হ'ল যে জুবিন গাৰ্গৰ হ'ল কি হৈছিল প্ৰকৃতাৰ্থত সেইদিনাখন, যিদিনাখন তেওঁলোকে ছিংগাপুৰলৈ গৈছিল। ছিংগাপুৰত সেইদিনা যিটো সাগৰত কি হৈছিল প্ৰকৃত ঘটনাটো আমাক জানিব দিব লাগে।
তেওঁলোকৰ জুবিনৰ পৰিয়ালেও বিচাৰিছে, কৰ্মচাৰীও সাধাৰণ মানুহ সবেই বিচাৰিছে। এই বস্তুটো দিবই লাগিব। আজি হয়তো নাটক কৰিছে, কিবা কৰিছে, যিয়েই নকৰক কিয় অসমৰ ৰাইজটো আৰু শান্ত নহয়, অসমৰ ৰাইজ কেতিয়াও শান্ত নহয়। গতিকে এই ন্যায়টো কোনোবাই দিয়ক নিদিয়ক, ন্যায়টো ৰাইজে আদায় কৰি ল'ব। দ্বিতীয় কথাটোহে মই ক'ব খুজিছোঁ যে জুবিনে যিবিলাক গীত তেওঁ গাই তেওঁৰ যিটো সুমধি কণ্ঠ, এই কণ্ঠৰ কাৰণে আজি আমি এটা বিশেষ প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। এই প্ৰস্তাৱটো অসমৰ ৰাইজৰ কাৰণে জনাব খুজিছোঁ। এই প্ৰস্তাৱটো হ'ল কি যে তেখেতক আমি এটা সুবিধা দিয়াৰ কথাটো আমাক সকলোৱে কৈছে। এতিয়া সুবিধাটো কি দিয়া আছে এই কথাটো আলোচনা কৰি আমি কৈছোঁ যে তেখেতৰ যিটো ভইচ, যিটো ভইচৰ কাৰণে আজি সাধাৰণ মানুহ বা ডেকা চাম আমি পাগল হৈ যাওঁ, গতিকে সেই পাগল হোৱা তেওঁৰ যিটো কণ্ঠ, এই কণ্ঠটোক আমি কৈছোঁ যে সমবেত কণ্ঠ, সমৃদ্ধ কণ্ঠ কৰি পেলাই এইটো অভিহিত কৰিব লাগে। এইটো আজিৰ সভাই এইটো আমাক প্ৰস্তাৱ দিছে আৰু এইটো আমি অসমৰ ৰাইজলৈ পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.